দুটা কথা ওপৰত মই অসমৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰোঁ। প্ৰথম হ'ল জুবিনদাৰ সম্পৰ্কত আজি ছিংগাপুৰৰ কোৰ্টত যি ৰায় প্ৰদান কৰা হ'ল আৰু ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকলৰ এই গোটেই কেছ লৈ যি তেওঁলোকৰ মন্তব্য, সেই সম্পৰ্কত মই নিজৰ মনৰ ভাৱ ক'বলৈ বিচাৰোঁ। আপোনালোকক নিশ্চয় মনত আছে যে 19 ছেপ্টেম্বৰৰ পিছত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰ এই দুয়োটা চৰকাৰৰ মাজত বিশেষ এটা আইনী চুক্তি ব্যৱহাৰ কৰি জুবিনদাৰ মৃত্যু কেনেদৰে হ'ল এই গোটেই সম্পৰ্কত দুয়োটা চৰকাৰে ইজনে ইজনৰ লগত কথাখিনি পাতি আছিল। আৰু যেতিয়া সেই বিশেষ ক্লজ, বিশেষ সেই লিগেল এছিষ্টেন্ট ট্ৰিটি ইমপ্লিমেণ্ট কৰা গ'ল, তো আমি ভাবিলোঁ যে দুয়োটা চৰকাৰৰ মাজত এটা সন্তুলন সৃষ্টি হ'ব আৰু তদন্তৰ ক্ষেত্ৰত দুয়োটা চৰকাৰৰ মাজত যথেষ্ট ইনফৰমেশ্যন, তথ্যবোৰ এক্সচেঞ্জ কৰা যাব। পিছত আপোনালোকক নিশ্চয় মনত আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি SIT গঠন কৰিলে, সেই SIT গ'ল ছিংগাপুৰত। SIT তাত যোৱাৰ পিছত নিশ্চয় ছিংগাপুৰৰ তেওঁলোকৰ যে কাউণ্টাৰপাৰ্ট পুলিচ, হোম ডিপাৰ্টমেণ্ট, আমি আশা কৰোঁ যে তেখেতৰ লগত আলোচনা হ'ল আৰু ইনফৰমেশ্যন এক্সচেঞ্জ হ'ল। অসমৰ SIT আৰু ছিংগাপুৰ পুলিচ আৰু ছিংগাপুৰ তেওঁলোকৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত। তাৰপিছত আমি বিধানসভা মজিয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ। তেওঁ ক'লে যে জুবিনদাক হত্যা কৰা হ'ল। ইতিমধ্যে ছিংগাপুৰত পেৰেলেল কেছ চলি আছিল, আৰ্গুমেণ্ট আৰু হিয়াৰিং আৰম্ভ হ'ল আৰু ছিংগাপুৰৰ বিভিন্ন চৰকাৰী বিষয়াসকলে ক'লে যে জুবিনদাৰ স্বাভাৱিক মৃত্যু হ'ল। আৰু এই ধৰণৰ আৰ্গুমেণ্ট চলি থকা সম্পৰ্কত আজি ছিংগাপুৰৰ কোৰ্ট, ছিংগাপুৰৰ চৰকাৰৰ তেওঁলোকৰ বিভাগৰ যিখিনি কথা, সেইখিনি কথা সঁচা হিচাপে, সত্য হিচাপে ৰায় প্ৰদান কৰিলে। আজি য'ত আমাৰ মনত আমি কিছু প্ৰশ্নৰ উত্তৰ পাব লাগিছিল, আজি সেই প্ৰশ্ন আৰু বৃদ্ধিহে হ'ল যে কিয়নো দুয়োটা চৰকাৰৰ মাজত কথা বতৰা চলাৰ পিছত, অসম SIT তাত যোৱাৰ পিছত দুয়োটা এজেঞ্চিৰ মাজত নিশ্চয় ইনফৰমেশ্যন এক্সচেঞ্জ হোৱাৰ পিছত ছিংগাপুৰ চৰকাৰ তাত এটা কথা কয় আৰু অসম চৰকাৰ বিধানসভাত এটা কথা কয়। আৰু আজি যিহেতু মৃত্যু ছিংগাপুৰত হ'ল, যিসকল মূল অভিযুক্ত তেওঁলোকৰ আইনী বিভাগ বা আইনী তেওঁলোকৰ টীম, লিগেল টীম, মই ভাবোঁ আজি তাৰিখত তেওঁতো এই ছিংগাপুৰৰ কোৰ্টৰ যে ৰায়,
তেওঁলোকক সহায় যেন কৰিব পৰৱৰ্তী দিনত সেই হিচাপে গ্ৰহণ কৰিব যে ছিংগাপুৰ কোৰ্টত য'ত মৃত্যু হ'ল য'ত ইনভেষ্টিগেশ্যন হ'ল যি ছিংগাপুৰ হোটেলত থাকিলে অসম SIT তাত গ'ল ভাৰতৰ বিদেশ মন্ত্ৰালয় সেই ছিংগাপুৰ চৰকাৰৰ লগত কথাবোৰ লৈ গোটেই কথা বিষয়বোৰ লৈ আলোচনা কৰিলে তথাপিও ছিংগাপুৰৰ চৰকাৰী প্ৰতিনিধি আৰু ছিংগাপুৰ কোৰ্ট এনেকুৱা এটা ৰায় দিলে যি ৰায় আমি অসমৰ জনসাধাৰণ মানিবলৈ বুজিবলৈ জটিল পাইছোঁ কিন্তু যি ৰায় যি কথা অসমত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনীভাৱে সহায় প্ৰদান কৰিব ছিংগাপুৰৰ কোৰ্ট আৰু ছিংগাপুৰৰ গোটেই কেছত চৰকাৰৰ যে কথাবোৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনী অলপ সকাহ প্ৰদান কৰিব তো কোৰ্ট গ'ল ন্যায় কোৰ্ট গ'ল দুয়োটা চৰকাৰৰ মাজত সন্তুলন বিভ্ৰান্তিত অসমৰ জনসাধাৰণ আজি বিভ্ৰান্তিত আছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী বহুতখিনি কথা কৈ থাকে মোৰ সম্পৰ্কত বহুতখিনি কথা কয় আজিও কংগ্ৰেছ দলৰ সম্পৰ্কত বহুতখিনি কথা ক'ব কিন্তু তেওঁ যে নিজে কৈছিল যে বিধান বা নিৰ্বাচনৰ আগত যদি বিজেপিয়ে জুবিন দাক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজ বিজেপিক ভোট দিব নালাগে সেইখিনি কথা আজি মনত আছে নে সেইখিনি কথা পাহৰি গ'ল এই গোটেই কথাৰ ঘটনাক্ৰম লৈ অসমৰ জনসাধাৰণ অসন্তুষ্ট অসমৰ জনসাধাৰণৰ মনত বিভিন্ন প্ৰশ্ন অসমৰ জনসাধাৰণে আজি এটা সাসপিচিয়াছ বিশ্বাস কৰিবলৈ জটিল পাইছে বিশ্বাস কৰিবলৈ টান পাইছে যে কি হৈ আছে আৰু দুৰ্ভাগ্যজনক কথা যে জনসাধাৰণক ন্যায় প্ৰদান কৰাতকৈ আজি বিজেপি আৰু মুখ্যমন্ত্ৰী জুবিন দাৰ সম্পৰ্কত একো কথাই ক'ব নিবিচাৰে সমাধি ক্ষেত্ৰত চৰিত্ৰ হননৰ ক্ষেত্ৰত কোনো কথাই তেওঁ ক'বলৈ বিচৰা নাই তো আমাৰ কাৰণে আজি আমি ভাবা নাছিলোঁ যে এনেকুৱা এটা ৰায় ছিংগাপুৰৰ পৰা আহিব বহুতৰ বাবে বিশ্বাস কৰিবলৈ টান হৈছে আমাৰ বাবেও আজি এইখিনি কথা বিশ্বাস কৰিবলৈ আমাৰ বাবেও যথেষ্ট জটিল বা যথেষ্ট টান হৈছে এইখিনি কথা আপোনালোকক ক'লোঁ ইয়াৰ উপৰিও যদি আপোনালোকে কিবা প্ৰশ্ন সুধিবলৈ বিচাৰে বা এই সম্পৰ্ক যদি কিবা প্ৰশ্ন সুধিবলৈ বিচাৰে আমাক জনাব পাৰে চাওক বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সংবাদ জগতৰ কিছু চেনেল বা কিছু বাতৰি কাকতত বাৰম্বাৰ টাৰ্গেট কৰি তেওঁলোকক অসমৰ ভিলেন সজাবলৈ বাৰম্বাৰ চেষ্টা কৰিছে গোটেই পৰিস্থিতি আজি প্ৰদূষিত কৰি দিছে আৰু সেইকাৰণে এই ঘটনাক্ৰমৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগিব কোন প্ৰদেশৰ মুখ্যমন্ত্ৰী বাৰম্বাৰ চেনেলৰ মালিকৰ নাম লৈ থাকে প্ৰশ্ন উত্তৰ দিয়া তেওঁলোকৰ নৈতিক অধিকাৰ বা কৰ্তব্য প্ৰশ্ন সোধা প্ৰশ্ন উত্তৰ বিচৰা হ'ল নাগৰিকসকলৰ সাংবিধানিক অধিকাৰ
কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী যদি এটা প্ৰশ্ন শুনা পায় যি প্ৰশ্ন তেওঁলোকে ভাল নাপায় লগে লগে কোন চেনেলৰ কোন বাতৰি কাকতৰ আপোনালোকৰ মালিকৰ ওপৰত আমি এইখিনি কথা জানো সেইখিনি কথা জানো যাৰ ফলত সেই স্বভাৱ সেই ব্যৱহাৰ মাত্ৰ মুখ্যমন্ত্ৰীলৈকে সীমিত হৈ থকা নাই মন্ত্ৰীসভাত সোমাই গ'ল কিমান মন্ত্ৰী তুচ্ছ তাচ্ছিল্য কৰে নিজকে খুব ওপৰভাৱে সাংবাদিকসকলক কেনেদৰে অপমানিত কৰে আমি দেখা পাইছোঁ সংবাদমেলত কেনেদৰে সাংবাদিকসকলক ভাবুকি দিয়ে আমি শুনা পাইছোঁ ফোন ৰেকৰ্ডিঙত কেনেদৰে তেওঁলোকৰ দলৰ কৰ্মীসকল বিভিন্ন ঠাইত সাংবাদিকসকলৰ ওপৰত আক্ৰমণ চলাইছে দেখা পোৱা নাই আৰক্ষীসকলে কেনেদৰে সাংবাদিকসকলৰ মাজত টিয়াৰ গেছ এৰিছে আমি দেখা পোৱা নাই তো মই শিৱসাগৰৰ এই ঘটনাক্ৰম আইচলেটেড ইনচিডেণ্ট হিচাপে নেদেখোঁ মই গৰিহণা দিছোঁ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কিন্তু এই গোটেই এটা ছিষ্টেমিক পেটাৰ্ণ যি পেটাৰ্ণ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে যে অসমৰ সংবাদ জগতৰ বিশেষ কিছু বাতৰি কাকতত আৰু তেওঁলোকৰ মালিকক ভয় আৰু ভাবুকি দেখুওৱা আৰু এক হিচাপে নিজৰ দলৰ নেতৃত্বক নিজৰ দলৰ কৰ্মীখিনিক এটা অনুমতি দিয়া কি যোৱা তোমালোকে যি কৰা তোমালোকৰ ওপৰত কোনো একশ্যন নহ'ব তোমালোকে সাংবাদিকক ওপৰত প্ৰহাৰ কৰা কোনো একশ্যন নল'ব কোনো একশ্যন তোমাৰ ওপৰত লোৱা নহ'ব তোমালোকে এনেদৰে কিবা এটা কাম কৰা কোনো একশ্যন লোৱা নহ'ব মোৰ সন্দেহ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হিচাপে আজি ইমান চিন্তিত হৈ গৈছে যে এইকেইটাও দিন যদি যেতিয়ালৈকে চৰকাৰ নাযায় এতিয়াও নিজৰ দলৰ যোগেদি বিশেষ কিছু সাংবাদিক বা বিশেষ কিছু মালিকক ভাবুকি দিব পাৰে মই অসমৰ সাংবাদিকসকলক সংবাদ জগতৰ লগত জড়িত হৈ থকা বিভিন্নজনক সাৱধান সতৰ্ক হ'বলৈ অনুৰোধ জনাইছোঁ কংগ্ৰেছ দল লগতে সমগ্ৰ অসমবাসী ৰাইজ অসমৰ সংবাদ জগতৰ লগত আছে আজি এটা বিশেষ বাতৰি কাকত জ্বলোৱা আমি ছবি দেখা পাইছোঁ কাইলৈ বেলেগৰ হ'ব পাৰে আজি এজন চেনেলৰ মালিকৰ নাম বাৰবাৰ মুখ্যমন্ত্ৰীৰ মুখত শুনা পাইছোঁ কাইলৈ বেলেগৰ হ'ব পাৰে কিমান লজ্জাজনক কিমান দুৰ্ভাগ্যজনক আৰু ভাষা নাই মুখ্যমন্ত্ৰীৰ চৰিত্ৰৰ গৰিহণা দিবলৈ আৰু আজি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াটো শুনা পাইছে আপোনালোকে এই গোটেই ঘটনাক্ৰম হৈ যোৱা পাছত মুখ্যমন্ত্ৰীৰ পৰা এটাও গাম্ভীৰ্যপূৰ্ণ কথা শুনা পালে নেকি এই সন্দৰ্ভত যি মুখ্যমন্ত্ৰী যি সংবিধানৰ শপত লৈছে আজি সংবিধানৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ হ'ল তেওঁ এটাও গাম্ভীৰ্যপূৰ্ণ কথা ক'লে নেকি তেওঁলোকৰ চৰকাৰ 24 ঘণ্টাৰ ভিতৰত কি পদক্ষেপ ল'ব ক'লে নেকি তেখেতৰ প্ৰতিক্ৰিয়াৰ পৰা আমি জানি পাইছোঁ যে তেওঁ অন্তৰত কিমান শান্তিত আছে বা তেওঁৰ মনৰ কামনা আজি যেন পূৰণ হৈ গ'ল সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ লোকতান্ত্ৰিক মূল্যৰ বাবে এটা ডাঙৰ কাইট এটা ডাঙৰ বাধা অসমৰ
লোকতান্ত্ৰিক পৰম্পৰাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী শত্ৰু হিচাপে আজিৰ তাৰিখত নিজকে পৰিচয় দিছে। তেওঁক আমি যিমান সোনকালে মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব পাৰোঁ সিমান সুস্থ সবল আমাৰ সমাজ হৈ থাকিব। লোকতান্ত্ৰিক মূল্য সাংবিধানিক মূল্য সুৰক্ষিত হৈ থাকিব। আদালতৰ দ্বাৰা এজন দোষিত প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে শিৱসাগৰত, যিগৰাকী ব্যক্তি হত্যাকাণ্ডতো অভিযুক্ত আৰু আদালতে এবাৰ দোষী সাব্যস্ত হৈছে। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে একো নতুন কথা নহয়। তেওঁতো গৰু চিণ্ডিকেট কৰা মানুহক পাৰ্টিৰ টিকেট দিছে। যি দলৰ নেতৃত্বৰ গৰু চোৰ মাটি চোৰ পানী চোৰৰ হাতত থাকিব, তো সেই দলৰ ভিতৰত এনেকুৱাই কিছুমান মানুহে টিকেট পাব। ভাল মানুহ কট্টৰ বিজেপি এনেকুৱা দলৰ ভিতৰত থাকিব নোৱাৰে। যিসকল চিণ্ডিকেট কয়লা পাথৰ শিল এইখিনিয়ে মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বাজপেয়ী ভৱনত থাকিব পাৰে। আজি বিৰোধীকৰ প্ৰথমখন নিৰ্বাচনী সভা সামগ্ৰিকভাৱে কেনেকুৱা দেখিছে? না, মই খুব ভাল পালোঁ। মোৰ এটাহে দুখ, অলপ দেৰি হ'ল। মেট্ৰ' এটা আগতে হৈ গ'লেহেঁতেন, আমি অলপ সময় একেলগে ঘূৰিবলৈ পালেহেঁতেন। কিন্তু এতিয়া নিৰ্বাচন ঘোষণাৰ পিছত নিৰ্বাচনী আয়োগ প্ৰচাৰৰ বাবে বেছি সময় দিয়া নাই। চবে নিজৰ নিজৰ বিধানসভা সমষ্টিত ব্যস্ত, নিজৰ নিজৰ প্ৰাৰ্থীক জিকাবলৈ ব্যস্ত। যথেষ্ট ভাল সভা। এইটো সভা আমি বহুত আগতে আমি কল্পনা কৰি থৈছিলোঁ। যিদিনা আমাৰ মিত্ৰজোঁট সম্পূৰ্ণ হ'ল সেইদিনাই আমি ভাবিছিলোঁ যে আমি এনেকুৱা কিছু সভা য'ত আমি সকলোৱে উপস্থিত থাকিব পাৰোঁ, এনেকুৱা কিছু সভা আয়োজন কৰিব লাগে। আজি কিছু আমি সফল হ'লোঁ আৰু পৰৱৰ্তী দিনত আমি এনেকুৱা আৰু ৩-৪টা সভা আয়োজন কৰিবলৈ চেষ্টা চলাইছোঁ। কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি কেনেদৰে কাম কৰি আছে আমি গম নাই পোৱা নেকি? আজি গুৱাহাটীৰ ভিতৰত এতিয়াও হোৰ্ডিং লগা আছে, যি হোৰ্ডিংবোৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত আঁতৰাব লাগিছিল। শোণিতপুৰ জিলাত কেনেদৰে কংগ্ৰেছৰ কৰ্মীসকলৰ ওপৰত বিজেপি কৰ্মীখিনিক বিশেষকৈ নৰদুৱাৰত আক্ৰমণ চলাই আছে আমি গম পোৱা নাই নেকি? কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ 5টা ৰাজ্যত নিৰ্বাচন ঘোষণা কৰাৰ পিছত মাত্ৰ পশ্চিমবংগত য'ত বিৰোধী দলৰ চৰকাৰ আছে তাত উচ্চ স্তৰৰ অফিচাৰসকলক আঁতৰাইছে, সলনি কৰিছে। তো কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ অলপ চাব লাগে যে কেনেদৰে ৰিটাৰ্ণিং অফিচাৰবোৰ বিভিন্ন ক্ষেত্ৰত যে একপক্ষ হ'ব নালাগে, এই ক্ষেত্ৰত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বিশেষ মন দিয়াটো প্ৰয়োজন হৈছে মই ভাবোঁ। মই পুনৰবাৰ কৈছোঁ যে প্ৰশ্নৰ কমিবহে লাগে। 6 মাহৰ পিছত লাহে 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 প্ৰশ্ন কমিব লাগে, প্ৰশ্ন উত্তৰ পাব লাগে। কিন্তু প্ৰশ্ন বাঢ়ি গৈছে আৰু জুবিন দাক সন্মান কৰাতকৈ জুবিন দাৰ চৰিত্ৰ হনন আৰু জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত বহুতখিনি থিয়ৰী, বহুতখিনি কথা মানুহৰ মাজত এতিয়াও আলোচনা হৈ আছে। মই নাভাবোঁ যে চৰকাৰে যিদৰে এই গোটেই বিষয়টো যিদৰে ইয়াৰ নিয়ন্ত্ৰণ কৰিব লাগিছিল তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ।